চকুতে চকু থৈ কিনো কথা কৰা পলকতে হিয়া খনি কাহিনীলা মিচিকি হাঁহিটো মোক উদাহৰা চাকৰি পালো মই পুলিচত নবলে নেপাওঁ ঘৰৰে খবৰ বিহু পূজা বুলি নাই কোনো ছুটি বিহু পূজা বুলি নাই কোনো ছুটি হলো ৰাইজৰে পহৰাদাৰী পুলিচ দাদা আমি পুলিচ দাদা কিয় জানো আজি মৰমৰ মোৰ পাহে পাহে তুমি গোৱা গীতৰ সুৰতো বাৰে বাৰে মোৰ মন জাগে নোপোৱা মৰম তোমাকে পাবনে আজি নিশা দিয়া বাকী বুকুৰে মৰম 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 নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নদী মাথো বৈ কালৈ পুনৰয় বাধা দি ৰাখিব কোনে বাধা দি ৰাখিব কোনে আৰক্ষী জোৱান এগৰাকী আৰক্ষী জোৱান মোৰ সৈতে আছে আৰু তেওঁৰ লগত এটা বিশেষ টিম আছে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰা তেওঁলোকৰ বিভিন্ন সময়ত আপোনালোকৰ দেখিছোঁ আপোনালোকৰ বিভিন্ন ধৰণৰ অনুষ্ঠান দেখিছোঁ বা সামাজিক মাধ্যমত দেখিছোঁ আপোনালোকৰ ভিডিঅ' কিছু নীল আকাশৰ এটা গান আছিলে নেকি আপোনালোকে মিক্স আপ কৰি গাই যথেষ্ট সমাদৰ লাভ কৰিছে দৰ্শকক এগৰাকী দৰ্শকক ক'ব বিচাৰিছোঁ যে এগৰাকী আৰক্ষী জোৱান তেওঁ নিয়োজিত হৈ থাকে জনতাৰ বাবে আৰু তেওঁ যিসমূহ ট্ৰেফিকত তেওঁ কৰ্মৰত আৰু তেওঁ আৰক্ষী জোৱান হিচাপে তেওঁ কাম কৰি থকাৰ পিছতো তেওঁ গানৰ চৰ্চা কৰি আছে আৰু সেই গানৰ চৰ্চা কৰি থকা সেইগৰাকী ব্যক্তি মোৰ সৈতে আছে আৰু তেওঁৰ গোটেই টিমটোক আমাৰ অনুষ্ঠানলৈ NB নিউজ আৰু অসম লাইভৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কেনেকুৱা বিহু আহিছে বিহুৰ লগত কেনেকুৱা পৰিকল্পনা বিহু আহি পালে নতুন বছৰো আহিলে লগতে আমাৰ নতুন নতুন পৰিকল্পনা আছে বহুত সেইখিনি আমি চন্দনৰ লগত একেলগে আমি কাম কৰি আছোঁ ভৱিষ্যতে এনেকৈ নতুন বছৰ আৰু কি ভাল দিব পাৰোঁ ৰাইজক সেইখিনি আমি চেষ্টা কৰিম আৰু আমি অনুষ্ঠানটো কথা পাতিম বহুত কথা পাতিম গোটেইকেইজনৰ লগত আমি অনুষ্ঠানটোত কথা পাতিম কিন্তু প্ৰথমে যদি কিবা এটা শুনি অনুষ্ঠানটো আৰম্ভ কৰিব মই ভাল পাব দৰ্শকে আমি চিমল মিশ্ৰৰ এটি গীত আছিলে সেইটো আমি আমাৰ মানে যেনেকৈ পাৰোঁ আমি নতুনকৈ সজাই সেইখিনি কৰিব চেষ্টা কৰিছিলোঁ সেইটো আমি প্ৰথমতে গাই দিছোঁ চকুতে চকু থৈ কিনো কথা কৰা পলকতে হিয়া খনি কাহিনীলা মিচিকি হাঁহিটো মোক উদাহৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে মোৰ বুকুতে উমলা ভাবিলে বাঢ়ে মৰম এতোলা দুতোলা নীলাকৈ দুচকুত জুমি চাই সুধি চালে বা বুজি পাই নে নেপায় নীলাকৈ দুচকুত জুমি চাই সুধি চালে বা বুজি পাই নে নেপায় লিম্বু গুডুংগুড খালি তামাং নে ৰাই বাহাদুৰ ছত্ৰী দূৰ দূৰকৈ বুকুতে ঘুমালি তই কোন পাহাৰী পখিলি
নেপালীতে ক'বৰে মন কনে সঁচাকৈ নেপালীতে গাবৰে মন গাउने তোকে লৈ कसको घरको छोरी हो मेरो दिलमा बस्यो हेरौ छोरी छोरी हो मेरो दिलमा बस्यो कपाही कुमलिया আজি জানুৰনিয়া বিচাৰি মৰমৰে এবুকু ৰঙা নীলা উঠৰে পৰশকণ তোমাৰ চুই চাই ল'বলে চুমা 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 দিয়া না চুমা 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 দিয়া ইমান সুন্দৰকৈ কেনেকৈ এগৰাকী আৰক্ষী জোৱান বহু সময় কৰ্তব্যত নিয়োজিত হৈ থাকিব লাগে তাৰ মাজত কেনেকৈ সময় উলিয়ায় ডিউটিটো এতিয়া আমাৰ পুলিচ বুলি ক'লে ডিউটি সদায় থাকিবই আমাৰ 24 আৱাৰ্ছ হয় ডিউটিটো নিজৰ ডিউটিটো কৰাৰ পিছত যিখিনি সময় পাওঁ মই সেই সময়খিনি উলিয়াই মই চন্দন ষ্টুডিঅ'লৈকে আহোঁ আমাৰ ষ্টুডিঅ' ৰকলেণ্ডলৈকে আহোঁ আহি তাত বহি কিনে কি কৰিব পৰা যায় সেইখিনি কথা পাতি আমাৰ প্ৰায় আমি লগ হওঁ ৰাতিয়ে দিনত কাৰো সময় নাই ৰাতি লগ হওঁ গোটেইকেইজন আমাৰ বেন অফ ৰকলেণ্ডৰ আৰু বহুকেইজন আমাৰ সদস্য আছে তেনেকৈ গোটেইবিলাকে মিলি আমি কামখিনি চন্দনৰ লগত কৰি আছোঁ কেতিয়াৰ মানৰ পৰা আপোনালোক সংগীত চৰ্চা কৰি আছে আপুনি মই তেনেকৈ যিটো মানে গানৰ চৰ্চাটো এনে গান সৰুৰ পৰাই গাওঁ কিন্তু মই ক'তো মানে প্ৰশিক্ষণ লোৱা নাই মই গান গোৱা সেইটো মই নিজে সৰুৰ পৰাই গান গাওঁ এনেকৈ গাই আহি আছোঁ এনেকৈ কিবা এটা ভাল লাগে গাই আৰু এইটোৱে গাব ইচ্ছা যায় গান এনেকৈ গাই আছোঁ এতিয়ালৈকে প্ৰশিক্ষণ লোৱা নাই প্ৰশিক্ষণ নাই লোৱা মই এতিয়ালৈকে গান আৰক্ষীত আপুনি সোমোৱা কিমান বছৰ হ'ল মই 2008 চনৰ ডিচেম্বৰ 22 তাৰিখত মই আৰক্ষীত ভৰ্তি হ'লোঁ তাৰ আগৰ পৰা গাই আছে আপুনি তাৰ আগৰ পৰাই আমাৰ গাঁৱত বিহু দল আছিলে বিহুৰ লগত জড়িত তেনেকৈ মানে চলি আহি এতিয়ালৈকে মানে এনেকৈ 2019ত চন্দনক মই লগ পালোঁ তেতিয়াৰ পৰা আৰু অলপ ইয়াৰ লগত গানবিলাক মানে যদিও লগ পালোঁ তেতিয়া ধৰ আমাৰ গান কৰাৰ তেনেকুৱা মানে সুবিধা নহ'ল সময় নহ'ল তাৰপিছত মই গুৱাহাটী আহিলোঁ আকৌ মই এতিয়া নলবাৰীত গৈ কিনে এতিয়া আৰু চন্দনৰ লগত কামবিলাক কৰি আছোঁ তেনেকুৱা চন্দন কৈ আছে কিন্তু চন্দন কোন মানুহে গম নাপাব মই দৰ্শকসকলে এইখিনিতে কৈ থওঁ যে চন্দন শৰ্মা হৈছে যি গান প্ৰস্তুত কৰে অলপ মিক্স আপ গান বুলি ক'ব পাৰি ন মিক্স আপ গানবোৰ যি প্ৰস্তুত কৰে আৰু এখেতে গীত গায় আৰু তেখেতে প্ৰস্তুত কৰে সেই গীতসমূহ আৰু সজাই পৰাই তোলে আৰু একদম সুন্দৰ কৰি তোলে আমি গীত শুনিম আপোনালোকৰো কথা পাতিম কেনেকৈ আহিলে এইটো আপোনালোকৰ কৰিবলৈ সেই বিষয়ে আমি কথা পাতিম যিহেতু ইমান সুন্দৰকৈ গীতসমূহ আপুনি মিক্স আপ কৰে কেনেকৈ কেতিয়া মনলৈ আহিছিল এইটো কেতিয়া মনলৈ আহিছিল মিক্স আপৰ কথা আমি প্ৰথমতে ভবা নাছিলোঁ প্ৰথমতে তপন দাক যেতিয়া আমি লগ পাইছিলোঁ তেতিয়া মোৰ খগৰাবাৰতে আছিল ষ্টুডিঅ' তপন দা ডিউটি শেষ কৰি আহি থাকে দেখি পেলাই তেতিয়া আমি লগ হওঁ কিন্তু গান কৰিবলৈ সুবিধা নহ'লে তেতিয়া তপন দা ট্ৰেন্সফাৰ হ'ল গুৱাহাটীলৈ আমি 2024 প্ৰথমত চাগে তপন দা আকৌ নলবাৰীত আহিল তাৰপিছত আমি আকৌ লগ হ'লো ৰাতি আহি তপন দা আমি আড্ডা কৰি থাকোঁতে এনেকৈ ওলাই যায় আৰু গানবোৰ ভাবি নাথাকো যে কি কৰিম কি নকৰিম তপন দাও ভাবি নাই যে এইটো গান কৰিম তাতে বহি থাকোঁতে আৰু যি ওলাই যায় আৰু মনৰ পৰা এনেকুৱা আপুনি অকল তেখেতকে নহয় আৰু বহুতকে তেওঁ আপুনি এটা প্লেটফৰ্ম দি আছে ধৰণৰ গান গাবলৈ দি থাকে কিমান মান আপুনি শিকালে মই দিয়া বুলি নকওঁ মই কৰা কামখিনি মানুহে আদৰি লৈছে বা এনেকৈ প্ৰচাৰ কৰে ভাল পায় আৰু শুনি পেলাই এতিয়া বিভিন্নজনে আহিছে নতুন প্ৰজন্মৰ যিখিনি আমিও নতুন প্ৰজন্ম বাৰু তথাপিও যিখিনি নতুন প্ৰজন্মৰ উৎসাহ আছে যিখিনি আহে ষ্টুডিঅ'ত আহি পেলাই কয় এনেকৈ গান বনাম মই চিলেক্ট কৰি দিওঁ গানখিনি এনেকৈ বনাই আছোঁ আৰু এতিয়া আৰু যিহেতু আমি সংগীত যিহেতু শুনি ইমান ভাল লাগিছে ইমান সুন্দৰ গীত আপোনালোকে মিক্স আপ কৰি ইমান ধুনীয়াকৈ গাই আছে শুনি ভাল লাগিছে আমি আৰু শুনিবই মন গৈ আছে সেইকাৰণে যদি আমি বেছি কথা নাপাতোঁ কথা পাতিম আমি মাজে মাজে কিন্তু আমি গীত শুনিম আৰু দৰ্শকসকলে মোক গালি পাৰিব বেছিকৈ যদি কথা পাতি থাকোঁ আমি যদি গীত নুশুনো হয়নে এইবাৰ কি শুনাব মন আমি
তপন দা যিহেতু তেওঁ আৰক্ষীত এতিয়াও আমি তেওঁ আৰক্ষীক লৈ পেলাই এটা গীত কৰিছিলো, যিটো গীত ভৃগুদাই গাইছিলে, সেইটো গীত আমি কভাৰ হিচাপে কৰিছিলো। সেই গীতটো শুনাও। চাকৰি পালো মই পুলিচৰ ল'বলে নেপাওঁ ঘৰতে খবৰ। চাকৰি পালো মই পুলিচৰ ল'বলে নেপাওঁ ঘৰতে খবৰ। বিহু পূজা বুলি নাই কোনো ছুটি, বিহু পূজা বুলি নাই কোনো ছুটি, হলো ৰাইজৰে পহৰাদাৰী। পুলিচ দাদা আমি পুলিচ দাদা, নাই জীৱনৰ কোনো মজা। পুলিচ দাদা আমি পুলিচ দাদা, চোৰ দেখিলে দিও পহু খেদা। ভোটটো আহিলে মন্ত্ৰী আহিলে কামতহে নাই তৰণি। খাবলে নেপাওঁ শুবলে নেপাওঁ ল'বলে নেপাওঁ জিৰণি। কুলিয়ে বিনাই পাতৰে আদত বিহু আহি পালে বহাগত। ভাবিছিলো যাম সমনীয়াক পাম, লাৰু পিঠা খাম চোতালত। আজি আন্দোলন কাইলৈ অন্নখন, আমাৰ হে নাই টোপনি। ৰাইজৰ এখন ঘৰত আহিল আমাকে দিয়ে গালি। দিলে কোনোবাই বোমা দলঙত, সেয়াও আমাৰ অপৰাধ। দিলে কোনোবাই লোকৰে ঘৈণী, সেয়াও আমাৰ অপৰাধ। বিহু পূজা বুলি নাই কোনো ছুটি, বিহু পূজা বুলি নাই কোনো ছুটি, হলো ৰাইজৰে পহৰাদাৰী। পুলিচ দাদা আমি পুলিচ দাদা, নাই জীৱনৰ কোনো মজা। পুলিচ দাদা আমি পুলিচ দাদা, চোৰ দেখিলে দিও পহু খেদা। আৰক্ষী জোৱান হিচাপে আপুনি গানটোতো কৈছে যে কোনোদিনেই ব্যস্তই, সদায় ব্যস্তই থাকিব লাগে, ভাত খাবলৈও সময় নাপায়। তাৰপিছত আকৌ গান চৰ্চা কোনোবাই কিবা কয়নে? এনেকে এতিয়ালৈকে অহা নাই, মানে নিজৰ ডিউটিটো ঠিক ঠাক কৰি আছো ন এতিয়া। কৰি ডিউটি যেতিয়া মানে শেষ হয়, তাৰপিছত সময় পালে নিজৰ সময়খিনি উলিয়াই চন্দনৰ ওচৰত আহোঁ, তেনেকে কৰি আছো। তো গানটো ভৃগুদাৰ আছিলে, এইটো মানে শুনি যিহেতু ময়ো পুলিচ চাকৰিটো কৰি আছো, তো তাকে বোলো কেনেকে এনেকুৱা এটা গান মানে কৰিব পৰা যায়। তো ভৃগুদাৰ আমি গানটো নতুনকৈ সজাই পৰাই কৰিব চেষ্টা কৰিলোঁ। যথেষ্টখিনি মানুহে মৰম দিছে, ভাল লাগিছে। আৰু আচলতে পুলিচৰ জীৱন গাথাটো তেনেকুৱাই, গানটোত যিখিনি আছে প্ৰায়খিনি তেনেকুৱাই। বিহু হ'লে আপুনি ছুটি নাপায়, তেনেকুৱা আপুনি যাব নোৱাৰে, হয় আছে আৰু তেনেকুৱা বহুতখিনি। হয়, কিন্তু কেনেকুৱা কিবা সমস্যা আছে নেকি, মানে আপুনি আজি ক'ব বিচাৰিব দৰ্শকক তেনেকুৱা কিবা ঘটনা? মানে তেনেকুৱা বেলেগ একো নাই। চাকৰিটো যিহেতু মানে সোমাইছোঁ, কৰিব লাগিব, সেইখিনিতো থাকেই ঠিকে। তাৰোপৰি ঘৰত যোৱা বা আমাৰ যিখিনি আমাৰ ওপৰ মহলৰ অফিচাৰ আছে, তো সেইখিনি কিবা অসুবিধা হ'লে আমাৰ ছুটি আছে, ছুটি লৈ যাব পাৰে তেনেকুৱা। আপোনাৰ ঘৰ? মোৰ ঘৰ মই কৰ্মসূত্ৰে মই নলবাৰীত থাকোঁ। মোৰ অৰিজিনেল ঘৰ মই বাক্সা ডিষ্ট্ৰিক্ট হয়, মই মুছলপুৰ। গাঁও হ'ল বেলগুৰি পথাৰৰ চুবুৰী আমাৰ ষাঠিয়ামুখা, মোৰ তাতে ঘৰ। যেতিয়া আপোনাক টিভিত দেখিছে বা ফেচবুকত সামাজিক মাধ্যমত যেতিয়া আপোনাৰ ভিডিঅ'বোৰ ভাইৰেল হৈছে, তেতিয়া মানুহে কি কৈছে আপোনাৰ চিনাকিবোৰে? চিনাকিবোৰেতো বহুত মেছেজ কৰিছে, ভাল গাইছ বুলি কৈছে, ভাল হৈছে আৰু চেষ্টা কৰি যোৱা, এনেকৈ কৈছে। তেনেকৈ চন্দনৰ লগত লাগি আৰু গোটেইকেইটাই মিলি আমি চেষ্টা কৰি আছোঁ কিমানখিনি মানে আগবাঢ়িব পাৰোঁ। এনেকুৱা ৰাইজে মৰম দিছে, যথেষ্ট মৰম দিছে, আৰু ইমানখিনি আৰু মৰম পাম বুলি ভবা নাছিলোঁ আমি,
যথেষ্টখিনি মৰম দিছে ৰাইজে, ভাল লাগিছে। সেইকাৰণে এতিয়া কাম কৰিব উৎসাহ পাই আছোঁ। আকৌ ৰাইজে যেনেকৈ ছাপোৰ্ট কৰক তেতিয়া ভাল লাগিব। ভৱিষ্যতৰ কি সপোন, কিবা সপোন আছে নেকি? ভৱিষ্যতৰ সপোন বুলি কি ক'ব আৰু, এতিয়া এনেকৈ কৰি থাকিম কামবিলাক, যদি ৰাইজে মৰম দিয়ে সময়ৰ লগে লগে যি হয় আমাৰ সেইখিনি কৰি যাই থাকিম যিমান পাৰোঁ। কিন্তু আপোনাক এটা কথা সুধিব বিচাৰিছোঁ এইখিনিতে, যে আপুনিতো বেলেগৰ গান, তেওঁলোকে বেলেগে লিখা কথা বেলেগৰ, সুৰ বেলেগৰ থাকে, সেইবোৰ আপুনি এটা নতুন ৰূপ দিয়ে। কেতিয়াবা কোনোবাই এনেকৈ কৈছে নেকি যোনটো যে তেখেতৰ গান আপুনি লৈছিলে, যে আপোনাৰ আপুনি নিজে এইটো ব্যৱস্থাপনা কৰি আপুনি বেলেগ কৰি পেলালে, তেতিয়া কোনোবাই কিবা কয় নেকি বেয়াকৈ? বা বেয়াকৈ কোৱাৰ প্ৰশ্ন এতিয়ালৈ উঠা নাই, কিন্তু যিখিনি কণ্ঠশিল্পীৰ গীত কৰি আছোঁ মই গীত যেতিয়া আপলোড কৰোঁ তেওঁলোকক মেনশ্যন কৰি দিওঁ। কিন্তু তেওঁলোকে তৰালী বাইদেউ হওক বা বৰ্ণালী বাইদেউ, শ্ৰীমন্ত শেখৰ দা, নতুনকৈ আৰু এটা দিছিলোঁ আকাশ প্ৰীতম দাদা, গোটেইখিনিয়ে বহুত মোক মৰম দিছে। তেওঁলোকে শ্বেয়াৰ কৰি দিয়ে তেওঁলোকৰ ফালৰ পৰা গীতটো, আৰু বহুত ভাল ভাল মেছেজ কৰে। নিগেটিভ নাই? নিগেটিভ এতিয়ালৈকে মই পোৱা নাই। কিন্তু এটা কথা সামাজিক মাধ্যমত দেখিব পোৱা যায়, নিগেটিভ আৰু পজিটিভ দুইটা থাকে। আপোনালোকৰ ক্ষেত্ৰত কেনেকুৱা, নিগেটিভখিনি কেনেকৈ লয়, পজিটিভখিনি কেনেকৈ লয়? নিগেটিভটো চব বস্তুতে থাকে। মানুহে কয় ভগৱানৰ ফটো দিলেও বোলে কিছুমানে ডিছলাইক মাৰে, এনেকুৱা কথা। গতিকে সেইটোত মই ভাবি নাথাকোঁ কোনে লাইক কৰিছে কোনে ডিছলাইক কৰিছে, কিন্তু যিখিনি গঠনমূলক সমালোচনা কৰে আমাৰ কমেণ্টত, সেইখিনিক আশীৰ্বাদ হিচাপে লৈ পেলাই মই আগবাঢ়ি যাই থাকোঁ। আপুনি কেতিয়া ভাবিছিলে যে এনেকৈ আপুনি গানবোৰ মিক্স আপ কৰিব বা এনেকৈ ৰাইজৰ মাজলৈ উলিয়াই দিব? এইটো ভাবি থকা কথা নহয়, একচুৱেলি মই ক'লোৱে অলপ আগতে, আমি আড্ডাত বহুতে যি আহি যায় মনত তেনেকেই আৰু উলিয়াই যাওঁ গানবোৰ। কামৰ মাজত থাকে বা আপুনি ট্ৰেফিক ডিউটি দি থাকে, সেই ডিউটি দি থকাৰ সময়ত কিবা গুণগুণাই নে নুনে? এতিয়া এনেই আৰু মানে কেনেকুৱা হয়, ট্ৰাফিক মানে এইটো এটা খুব টেনশ্যনৰ ডিউটি। এইটো এটা মানে আপুনি ছিগনেল হাত দাঙি থাকিব এনেকৈ, কিন্তু আপোনাক মানে নাচায় মানুহে, নৰখে, তাৰ মাজেদি গুচি আহে, তেতিয়া খঙো উঠে, কিবা কৈ পাওঁ এনেকুৱা। যথেষ্ট আজিকালি বাৰু এইবিলাক বেয়াই, ক'ব নালাগে, ছ'চিয়েল মিডিয়াৰ যুগ এনেকুৱা, গুচি যায়, কি কৰিব আৰু তেনেকুৱাই, উপায় নাই। থাকে তাৰ মাজতে গান চান, মানে ধৰ গাড়ী চাড়ী খালী খালী হৈ আছে, অকণ নিজে গুণগুণালোঁ। যথেষ্ট মানুহ এতিয়া মানে গানটো আমি গোৱাৰ পিছত চন্দনৰ লগত যে নীলদাৰ এইটো মাছআপ কৰিলোঁ আমি, নলবাৰীত যথেষ্ট মানুহে চিনি পায় আৰু এতিয়া। তো কোনোবাই মানে ঘূৰি আহি, দাদা আপোনাক দেখি কিনে মই ঘূৰি আহিছোঁ আপোনাক মাত দিয়াৰ কাৰণে, মানে বহুত ধুনীয়া গাইছে আৰু গাই থাকক, এনেকুৱা যথেষ্টখিনি মানুহে মাত দি যায় ডিউটি কৰি থকা মাজতে। ছাৰ ধুনীয়া, আৰু নতুন গান লাগে, ধৰ তেনেকৈ বহুখিনি মানুহে মাত দি যায়, ভাল লাগে। এতিয়া ডিউটিৰ মানে সেই যিটো মানে হাম্পাৰ থাকে সেইটো নাথাকে আৰু মনত, তাৰমানে যিটো কষ্ট হৈ থকা যিটো মানে ভাৱ হয় সেইটো নাথাকে। সেইখন সময়ত কেনেকুৱা লাগে সেইটো? ভাল লাগে, এতিয়া একদম খুব ভাল লাগে যেতিয়া মাত দি যায়, বোলে গানটো ভাল হৈছে, আকৌ নতুন বনাওক, তেনেকুৱা ভাল লাগে। আৰু আহিব লাহে লাহে, এনেকৈ কওঁ আৰু কিবা এটা কৈ থওঁ আৰু মই ডিউটিৰ মাজতে, হুইচেলটো মুখৰ পৰা উলিয়াই কিবা এটা কৈ দিওঁ আৰু, হ'ব তেনেকুৱা, আহিব। ষ্টুডিঅ'ত গীত গায়, মাইক্ৰফোন, আৰু ডিউটিৰ সময়ত হুইচেলত গীত গায় নেকি? হুইচেলতো গীত গাব নোৱাৰি বাৰু, হুইচেলটো গাড়ীখিনি আমাৰ যিখিনি মানে মানুহ পাৰ হ'ব ৰাস্তাটো, তেনেকুৱা থাকে কিছুমান তেনেকুৱা। হুইচেলটো কেনেকৈ গান গোৱা, হুইচেলটো গান গোৱা নহয়, আমি ব্যৱস্থা কৰিছোঁ, হুইচেল ব্যৱহাৰ কৰে, তাত লগাইছোঁ আমি ন। তেনেকুৱা থাকে, তেনেকুৱা মানে এইবাৰ নলবাৰী ৰাসতো মোৰ ডিউটি কৰি আছোঁ, তেতিয়া মোৰ খুড়ালীজনী তেখেতৰ গিৰিয়েকৰ লগত হাজবেণ্ডৰ লগত আহিলে পূজা চাব, তাতে গণেশ মন্দিৰত মই ডিউটি আছিলে। থাকোঁতে মানুহবিলাক মানে পাৰ হ'ব দিয়া নাই, সিপিনে ৰখাই থোৱা আছে, সিপিনে ৰখাই থোৱা আছে, মাজেদি গাড়ী গৈ আছে, 4 লাইন আমাৰ যিহেতু গৈ আছে, তাতে সিহঁতে মানে মই তাৰপিছত 4 লাইন ৰখাই ছিগনেলটো দিলোঁ, মানে মেইন আমাৰ যিটো নলবাৰী ৰাসত যাব পাৰে তেনেকুৱা। তাৰপিছত তেনেকুৱাতে মানে আমাৰ খুড়ালীহঁতক ঘূৰি আহিলে, তাই এটা মিঠাই লৈ আছে মোৰ কাৰণে, মিঠাই লৈ আহোঁতে তাই মানে মিঠাইটো মোক দিলে, দি মানে মিঠাইটো খাব ধৰিছোঁ, তেনেকুৱাতে ইপিনে ৰখি থকা এজনে ক'লে, এই পুলিচ দাদা পিছত খাবা, আগত মানুহ যাব দিয়া, এনেকুৱা। তাৰপিছত বেয়াও লাগে, আৰু খুড়ালীহঁতো আছিলে, মানে শুনিলে অলপ বেয়া লাগিলে, খালোঁ আৰু তাৰপিছত মিঠাইটো, তাৰপিছত যাব দিলোঁ আৰু। তেনেকুৱা থাকে, সময় থাকে কিছুমান, আৰু উপায় নাই আৰু, চাকৰিটো তেনেকুৱা আমাৰ, উপায় নাই। মানে নিজৰ পৰিয়ালৰ মানুহ লগ পালেও কামটোৱে কৰিব লাগিব, কামটো কৰিবই লাগিব, ডিউটি একদম ডিউটি আৰু। তাৰপিছতো কেতিয়াবা এনেকুৱা হয়, আপুনি বাধা দি থৈছে কিন্তু গাড়ীখন গুচি লৈ আহিলে, চলাই গুচি আহিলে, তেনেকুৱা হয়, তেতিয়া খং উঠে? খং উঠিবই অৱশ্যে, এইটো আৰু মানে উপায় নাই। গাড়ীৰ হৰণ শব্দ, গাড়ীৰ শব্দ, বাহিৰৰ যিবোৰ শব্দ, সেই শব্দবোৰ শুনি থাকিবলগীয়া হয়, যথেষ্ট এটা কষ্ট হয়। আমাৰ হয় কষ্ট, তেনেকুৱা যিহেতু যিবিলাক ব্যস্ত পইণ্ট থাকে
তাত সেইকাৰণে এজন মানুহ নিদিয়ে, 2-3জনলৈকে দিয়ে। ধৰ দুজনে মাৰিলে এজনে ধৰ 10-15 মিনিট হ'লেও বা আধা ঘণ্টা ৰেষ্ট কৰিলে, তাৰপিছত ইজন গ'ল আৰু এজনে ৰেষ্ট কৰিব পাৰে, তেনেকুৱা আৰু দিয়ে মানুহ হৈছে। কিন্তু কিছুমানে কয় যে পুলিচৰ ব্যৱহাৰ ভাল নহয়, এনেকুৱা ধৰণৰ কয়। এতিয়া কিন্তু এইটো কি বুলি ভাবে সেইটো আপুনি? হয়, এতিয়া নিজৰ হাতৰ আঙুলিকেইটা সমান নহয়। আমি পুলিচ, আমাৰ এটা মানে অল অসমত আমাৰ পুলিচখিনি আমি আছোঁ, তাৰ কোনোবা এজন ভুল কৰিলে যিহেতু পুলিচে আমিও, দাদা আমাৰ সেই বস্তুটো লাগিবই আৰু তেনেকৈ কয়। বহুত ছ'চিয়েল মিডিয়াতো দেখি পাওঁ, যেনেকুৱা তাৰমানে কোনোবা এজন ক'ৰবাত কিবা টকা ল'লে, কিবা বেয়া কাম কৰিলে, তো সেইটো খুব মানে বেয়াকৈ ছ'চিয়েল মিডিয়াত মানে ভিডিঅ'টো বনাই লাষ্টত কৈ দিয়ে আৰু বেয়াকৈ কৈ লাষ্টত কৈ দিয়ে। সকলো পুলিচকে কোৱা নাই, যিখিনি তেনেকুৱাকৈ কৈ দিয়ে বস্তুটো। প্ৰথম মানে আপুনি চাব নোৱাৰে, তাৰমানে এনেকৈ কয়, বেয়াও লাগে। এতিয়া গোটেইখিনি মানুহ আছোঁ একেলগে, তাৰে এজনে ভুল কৰিলে আৰু উপায় নাই আৰু এইটো আৰু ল'ব লাগিব আৰু সহ্য কৰিব লাগিব, তেনেকৈ চলি আছে। আমি এবাৰ কিবা এটা শুনিব পাৰিম? আছে এবাৰ নদী মাথো বয় কালৈ পুনৰয় বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। নদী মাথো বয় কালৈ পুনৰয় বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। আছে সাগৰেৰে যাৰ ভাল পোৱা, আছে সাগৰেৰে যাৰ ভাল পোৱা, সাগৰেৰে সি মিলিব জানে, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। যাকে যাকে আহে যায় ধুমুহা, লৰে জানো পাহাৰৰ খগা। যাকে যাকে আহে যায় ধুমুহা, লৰে জানো পাহাৰৰ খগা। ধলে পাৰ ভাঙে জাতি ভাঙি আনে, ধলে পাৰ ভাঙে জাতি ভাঙি আনে। নয়ে কি বিঘিনি মানে, বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। নদী মাথো বয় কালৈ পুনৰয় বাধা দি ৰাখিব কোনে, বাধা দি ৰাখিব কোনে। আৰক্ষীৰ খং বেছি বুলি কয়, সঁচাকৈ হয় নেকি খং বেছি? খং বেছি, এতিয়া অলপ আগত মই ক'লোৱে কথাটো, খং বেছি নহয়। তাৰমানে কেনেকুৱা হয়, মই ট্ৰেফিক ছিগনেল দি হাতখন দাঙি আছোঁ মই, এতিয়া আপুনি যেতিয়া কি কৰিব, গাড়ী এখন ওলাই আহিলে, তাত এক্সিডেণ্টটো কি বাই চান্স কিবা এটা হ'ব গ'লে, তাত মই ডিউটি আছোঁ, তাত ৰেচপনচিবিলিটিটো মোৰ হ'ব। তো গতিকে সেই বস্তুটো খং উঠিবই, হাতখন দাঙি আছোঁ, ছিগনেলটো মাৰিছোঁ নাহিব বুলি, তাৰ মাজেদি ওলাই আহিব কোনোবা, তেতিয়াতো যোন হ'লেও তেতিয়া খং উঠিব। অকল আপোনাৰ ঘৰত খং কৰে নাই? খং আছে বাৰু, খং থকা নহয়, খং উঠে কিছুমান কথা, তাৰ মাজেদি চলি আছে এনেকৈ সংসাৰ। খং উঠিলে কি কৰে বেছিকৈ? খং উঠিলে মই গুচি ওলাই যাওঁ নিজে অকলে, হৈ আৰু ক'ৰবাত লগৰবিলাকৰ লগত থাকিলোঁ, নহ'লে ক'ৰবাত বহি নিজে গান শুনি থাকিলোঁ, আৰু তেনেকৈয়ে থাকোঁ। ওলাই গুচি যাওঁ, কিন্তু ঘৰৰ পৰা ওলাই গুচি গৈ কিনে
অলপ দেৰি বাহিৰত লগৰ লগত থাকোঁ অলপ কথা বতৰা পাতি ধৰ গানেই ক'ৰবাত বজালোঁ গান শুনিলোঁ বা দোকানত গৈ বহিলোঁ লগৰ গান চান শুনি তাৰপিছত আহিলোঁ তেনেকুৱাই আৰু আছে কেৰাম খেলোঁ গৈ কিনে তেনেকৈ গুচি যায় ইমান সুন্দৰকৈ গাইছে ভাল লাগিছে আৰু এইবাৰ কি শুনাব আমাৰ জুবিন দা আৰু কবিতা কৃষ্ণমূৰ্তি বাইদেউ এটি গীত আছিলে তো সেইটো আমি চন্দনৰ লগত লগ হৈ একেলগে অলপ বেলেগ ধৰণে কৰিব চেষ্টা কৰিছে সংগীতটো সেইটো গাব চেষ্টা কৰিম বাৰু ন কিয় জানো আজি মৰমৰ পাহে পাহে তুমি গোৱা গীতৰ সুৰতো বাৰে বাৰে মোৰ মন জাগে নোপোৱা মৰম তোমাকে পাবনে আজি নিশা দিয়া বাকী বুকুৰে মৰম 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 তোমাৰ বুকুৰু মেৰে জ্বলাব মোৰ এই ৰাতি নিয়ৰ সৰা জোনাক আবেগ ৰব মৰি দুচকু আঁকি দিম কজলা ৰাতিৰ দুগানে সানি দিম সপোন মিঠা চুমা নাথাকিব একো মাজত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই কেইগৰাকীকে যে ইমান সময় আপোনালোকে দিলে নলবাৰীৰ পৰা আহি আৰু আপোনালোকৰ লগতে আমাৰ দৰ্শকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে মোৰ সৈতে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰিলে আৰু প্ৰতিগৰাকীকে ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা মই বিকাশ দাসে বিদায় মাগিছোঁ ধন্যবাদ আৰু শেষত আমি বিদায় মাগাৰ শেষত আমি এটা গীতেৰে যদি অনুষ্ঠানটোৰ পৰা বিদায় মাগোঁ বেছি ভাল লাগিব আমি এটা শেষত এটা গীতেৰে অনুষ্ঠানটোৰ পৰা বিদায় মাগিব বিচাৰিছোঁ আমাৰ এইটো এটা মাথা হৈছিলে নীলদা আৰু সুভাষণ দত্ত বাইদেউ দুজনৰে গীত আমি সংমিশ্ৰণ কৰি এটা গীত কৰিছিলোঁ সেইটো লাষ্ট আমি শুনাই দিব বিচাৰিছোঁ ঠিক আছে নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগনা গৈ বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰদিলে তোমাকে নাপালে লুকাই লুকাই ইমান আৰু চোৱা দূৰৰ পৰা কাষলে আহি মনৰ কথা কিয় কৈ নিদিয়া মনে বিচৰা লগৰীজন তুমি এই যেন লাগিছে বাৰে বাৰে মোৰো মনে কয় তোমাৰে কথাকে কিয় ঘনে ঘনে বুকু কঁপি উঠে নাজানো উশাহ হয় চুটি চুটি তোমাৰ কথা ভাবি দুঞ্জিমানা নি তোমাৰং চুমাকা tanjimanang angrang lasa